ককা আইতা আমি আহিলো। কোননো চকুৰে মনিবই পৰা নাই। অ ককা মই আকৌ তোমাৰ নাতি শিৱাংশ, মা দেউতা মই সকলো আহিছো। অ হেৰি কেলে ল'ৰা বোৱাৰী আৰু আমাৰ কোন আহিছে আকৌ, আপুনিও যে ভাল আৰু দেই। অ আমাৰ অকমানি আহিছে। মই মাতটোত অকমান ধৰিব পাৰিছো, কিন্তু চকুৰে আকৌ নমনো যে। ওচৰৰ ল'ৰা ছোৱালীবোৰো আহে নহয় ককা ককা কৰি, সেইকাৰণে ধৰিবই পৰা নাই। পতককে ডাঙৰ হৈছে দেই আমাৰ অকমানিটো। আহাচোন আহা, ককাৰ ওচৰলে আহা। বিজয় বোৱাৰী ভিতৰলৈকে সোমাই আহা আহা। ককা আইতা ময়ো তোমালোকক বহুত দিনৰ মূৰত দেখিছো। আগৰবাৰ আহোঁতে ইয়াতকেও সৰু আছিলো নহয়। এতিয়া অকমান ডাঙৰ হলো আৰু আগৰবাৰতকে। ভালে আছানে তোমালোক? অ কোনটো চাও এপিনে আহচোন। আইও দেহি মোৰ সোণটো, আমি ভালে আছো সোণ। আৰু এতিয়া তোক দেখি আৰু ভাল লাগি গৈছে। মোৰো তোমালোকৰ ওচৰলৈ আহি বহুত ভাল লাগিছে ককা আইতা। আইও একদম কব নোৱাৰা হৈ আছে ঐ ল'ৰাটো। বল চল একদম বাহিৰতে পেলালিছো নৈ। কব নোৱাৰা নহবনো কিয়, কিমান দিনৰ পৰা কি গাঁৱলৈ যাওঁ চিঞৰি আছে। আজি আহিবলৈ পাইছে, ককা আইতাকক পাইছে, আৰু কি লাগে তাক। দেউতা আপোনাৰ গা চা বিলাক ঠিকে আছে নহয়? মাজতে যে বিষ হৈছে বুলি মায়ে কৈছিলে ভৰিত, ভাল পাইছে? অ দৰৱ খাই আছো, আগতকে অলপ ভাল পাইছো আৰু। এতিয়া আৰু বুঢ়া কালত বিষ কোষ থাকিবই আৰু দেচোন। ইমান চিন্তা নকৰিবি অ, ভাল হৈ যাব। আজিকালি চব ঠিক হৈ যায় নহয়। এইবাৰ আপোনাক ভাল ডক্তৰ এজনৰ ওচৰত চেকআপটো কৰাই দিব লাগিব। অকল দেউতাকে নহয় মাকো লৈ যাব লাগিব। মাৰো মাজে মাজে গাটো বেয়া হৈ থাকে নহয়, ভালকে চেকআপটো কৰাই দিব লাগিব দুইজনৰে। বিজয় বোৱাৰী যোৱা, তোমালোকে মুখ হাতকেইটা ভালকে ধুই লোৱাগে যোৱা। ভাগৰ লাগি আহিছে নহয় চাগে। পিছে হেৰি পানী কলৰ পৰা উলিয়াই থোৱা আছে, এতিয়া আকৌ অকমান উলিয়াই দিব লাগিব ৰবা। মা তুমি নালাগে, মই হেৰি মাৰি দিম নহয় টিউবৱেল। এনেও টিউবৱেলৰ পানীৰ কথাই বেলেগ, অলপ দেৰি মাৰিলে কিমান ঠাণ্ডা পানী ওলাই আকৌ। মা এওঁ মাৰি দিব টিউবৱেল। আপুনি বহক, মই মুখ হাতকেইটা ধুই আহো, ধুই আহি পেলাই মই ধুনীয়াকে চাহকণ বনাম, সকলোৱে একেলগে খাম। বোৱাৰী আহিছে বুলি কোৱা শুনিছিলো টাউনৰ পৰা, ল'ৰা বোৱাৰী আৰু নাতি। নাতি দেখোন ডাঙৰে হল এইটো। তুমি যোৱাবাৰ দেখোতে ই একদম সৰু আছিলে। আজিকালি ল'ৰা ছোৱালীবোৰ যে সঁচাকে বৰ ডাঙৰ হয় দেই সোনকালে সোনকালে। পিছে বোৱাৰী কেনেকুৱা, ভালনে? বিজয় ভালনে তোৰ? ৰমলা খুৰী, আছো আৰু আপোনালোকৰ আশীৰ্বাদতে। পিছে আপোনালোকৰ খবৰ কেনেকুৱা? খুৰা ভালনে? আছো আৰু, খুৰা আৰু ভালেই আৰু। ঈশ্বৰৰ কৃপাত ডিঙিতে মূৰটো লগাই চলি আছো আৰু। ৰমলা খুৰী বহুত দিনৰ মূৰত দেখিলো দেই আপোনাক। মায়ে এনে ফোনত কৈ থাকে আপোনাৰ কথা, আপুনি যে খা খবৰ লৈ থাকে, কিবা কিবি বনালেও মা দেউতালে দিয়ে, সেয়া কয় মায়ে। হয় হয় বোৱাৰী, আমাৰ এইবিলাক গাঁৱৰ পৰিৱেশ বিলাক আকৌ টাউনৰ লগত নিমিলে নহয়। গাঁৱৰ মানুহ আৰু জানাই নহয়, জেওৰা যত্ন পাৰ হৈ ইঘৰে সিঘৰৰ খবৰ লবগে পাৰে আৰু ওচৰ চুবুৰীয়া হৈ যদি আৰু সেইকণকে কৰিব নোৱাৰো, এওঁলোকো অকলে অকলে থাকে, তেনেহলে আৰু ওচৰত থাকি কি লাভ, নহয় জানো? তাকে খুৰী, সঁচাকৈ গাঁৱৰ পৰিৱেশটো বেলেগ কোনো ঠাইৰ লগতে নিমিলে। এনেকুৱা মিলা প্ৰীতি আৰু আজিকালি অকল ভিতৰুৱা গাঁও অঞ্চলবোৰতহে দেখিবলৈ পোৱা যায় আৰু। টাউনততো এইবিলাক নাই। ইঘৰে সিঘৰৰ মানুহ আছিলে নাই তাকো কব নোৱাৰে, খবৰ লোৱাটোতো দূৰৰে কথা। পিছে হেৰি বিজয় বোৱাৰী, ভাত খাচ নহলে আমাৰ ঘৰতে খাবিগে আৰু নেকি? খুৰী কেইদিনমান আছো নহয়, আজি নাখাও দিয়ক, আজি আহিছোহে আৰু। ভাগৰে মৰা নাই। কাইলে যাম দিয়ক, কাইলে খামগে বাৰু আপোনালোকৰ ঘৰতে। ঠিকেই হ'ব দে, কাইলে যাবি তেনেহলে। হেৰি বোৱাৰী যাবা, আৰু ইয়াকো লৈ যাবা আমাৰ পোৱালিকো দেই। যাম বাৰু খুৰী। পিছে এতিয়া বহক আকৌ, মই পটককৈ ফ্ৰেছ হৈ আহো, তাৰপিছতে চাহ খাম। বহকচোন।
নাই নাই নবহো দেই, তোমালোক অহা গম পাই পেলাইহে মই একদম লৰালৰিকে আহিছো আৰু বোলো চাই আহোচোন। মন যায় নহয় আৰু দিয়াচোন, টাউনৰ পৰা কোনোবা আহিছে বুলি ক'লে এনেকে চাবলে। হেৰি আৰু বহুত দিন দেখাও নাই নহয়, সেইকাৰণেহে আহিলো। এতিয়া তোমালোক ভাগৰে জুগৰে আহিছা, নালাগে দিয়া। তোমালোক ঘৰৰ মানুহকেইটাই খোৱাচোন বাৰু, আমি কাইলৈ লগ পামেই নহয় আমাৰ ঘৰত দেই। ময়ো আহিম বাৰু, থাকিবাই নহয় এতিয়া তোমালোক আৰু। হয় নেকি? ঠিক আছে খুৰী, হ'ব বাৰু মই আহিছো তেনেহলে দেই। খুৰাটো খুৰীটো আহিছো দেই, কাইলৈ পঠাই দিব। ল'ৰা বোৱাৰীক আকৌ আমাৰ ঘৰলে ভাত খোৱাকৈ নিমন্ত্ৰণ দিছো। আপোনালোকো যাব, দুইজন অকলে অকলে নো ইয়াত কি খাব? আমাৰ ঘৰতে খাবগে ভাত সাজ কাইলে। ৰমলা শৰীৰৰ ঠিকেই নাই, ঘৰৰ পৰা দেখোন বাহিৰ ওলাবলৈকে চিন্তা হয়। বাৰু ৰাতিটো পোৱাকচোন, দেখা যাব। ইহঁত বাৰু যাব, আমাৰ দুজনৰহে গেৰাণ্টি দিব নোৱাৰিম দেই, কাইলেহে গম পাম আৰু। হ'ব বাৰু, চেষ্টা কৰিব, নোৱাৰিলেও মই ইয়াত দি থৈ যামহি নহয় আপোনালোকলে, চিন্তা নাই বাৰু। ঠিক আছে বাৰু, আহিছো তেতিয়াহ'লে দেই। খুৰী যাব বাৰু। প্ৰিয়া ব'লা ফ্ৰেছ হৈ লওঁগৈ। শুন, মুখ হাতকেইটা ধুৱাই দিওঁগৈ, তাৰপিছত কথা পাতি থাকিবি ককা আইতাৰ লগত কিমান পাত। যোৱা, শুন, মুখ হাত ধুই লোৱাগে, যোৱা। ৰবা দেই, মই পটককে ধুই আহিছো, মোৰ বহুত কথা আছে তোমালোকৰ লগত ককা আইতা। ৰবা পটককে আহিছো। যোৱা যোৱা, শুন। A few moments later. তহঁতবোৰ নাথাকোতে ঘৰখন ইমান নিজান নিজান হৈ থাকে, অকল দেউতাৰে আৰু ময়েনো আৰু কিমান কথা পাতিবি, আমনিয়ে লাগে। কেতিয়াবা ৰমলা আহে, সদায়নো আৰু কোন আহিব। এতিয়াহে ঘৰখন কিবা ঘৰ ঘৰ যেন লাগিছে পাই। ককা আইতা, তোমালোকে চিন্তা নকৰিবা, আমি আছো নহয়, মই আছো নহয়, মই পাতিম তোমালোকৰ লগত কথা, মই খেলিম তোমালোকৰ লগত। আমি এতিয়া নাযাও নহয়, বহুত দিন থাকিম। তোমাৰ আকৌ স্কুল নাই জানো? স্কুল নগৈ ককা আইতাৰ লগত থাকিলে হ'ব জানো? ভালদৰে পঢ়া শুনা কৰিব লাগিব শুন, পঢ়ি শুনি ডাঙৰ মানুহ হব লাগিব। আৰু অকল ডাঙৰ মানুহ হলেই নহব, আকৌ লগতে ভাল মানুহ হব লাগিব দেই। আইতা, মই ভালদৰে পঢ়িম, ভালদৰে পঢ়ি ভাল চাকৰি কৰিম, ডাঙৰ মানুহ হম, আৰু ঢেৰ টকা পইচা হব যেতিয়া মই তোমালোকক ইয়াত থাকিবলৈ নিদিও, আমাৰ লগত একেলগে ৰাখিম দেই। ল'ৰা, তই যে এনেকে কৈছ মানুহে কি ভাবিব? আমি কি ককা আইতাৰক ৰাখিব নাই বিচৰা নি লগত? সদায়চোন কৈয়ে থাকো, মায়ে দেখোন সদায় কৈয়ে থাকে আমাৰ লগতে থাকক, আমাৰ লগতে থাকক। ককা আইতাৰেহে নাযায়, সুধচোন কেলে নাযায় আমাৰ লগত? ককা আইতা, দেউতাই ঠিকেই কৈছে, মা দেউতাও তোমাক কৈ থাকে, ময়ো মাতি থাকো। তোমালোক কেলে আমাৰ লগত টাউনত নাথাকানো? ইয়াত অকলে অকলে কেলে থাকা কোৱাচোন? তোমালোকৰো আমালে মনত পৰি থাকে, আমাৰো তোমালোকলে মনত পৰি থাকে, তাতকৈচোন আমি একেলগে থকাই ভাল। সেইটো হয় শুন, কিন্তু আমি আৰু গাঁৱৰ পৰিৱেশত থকা মানুহ, কতনো গৈ পেলাই চহৰত খাপ খাবগে পাৰিম? আৰু তাতে ইয়াতে খেতি বাতি পথাৰ গৰু ছাগলী আছে, নিজৰ পুৰণা ঘৰখন এৰিবলৈ মনো নাযায়। কিনো কৰিবি আৰু শুন। ককা, পথাৰ বুলি কওঁতেহে মনত পৰিলে, কাইলে মোক ৰাতিপুৱা পথাৰলৈ লৈ যাবাচোন। শুন, এইবাৰ গোটেইখন পানীয়ে পানী হৈছে, বোকা গোটেইখন। তুমিতো আৰু গোটেইটো সোমাবাগে বোকাত, এইবাৰ চাগে যাব নোৱাৰিবা। অহাবাৰ আহিবা নহয়, তেতিয়া লৈ যাম দিয়া পথাৰলে দেই। মোৰ যাবলৈ ইমান মন গৈছিলে, আমাৰ তাত দেখোন পথাৰ নাইয়ে, গোটেইখন বিল্ডিঙে বিল্ডিং, খেলিবলৈকে জেগা অকণ নাই। পথাৰটো আৰু ইয়ালৈ আহিলেহে দেখো, আৰু গৰু ছাগলীও তাত ইমানকে পাবলৈ নাই। কাইলৈ গৰু গাখীৰ খীৰাওঁতে মোকো লগত লৈ লবাচোন দেই ককা। হয় নেকি? সেইটো বাৰু পাৰিবা চাব। ঠিক আছে, ডেকা লৰাৰ লগত কাইলে একেলগে গৰু গাখীৰ খীৰাম দেই। পিছে বোৱাৰী, ইয়াৰ চাগে ভোক লাগিছে নহয়নে? তোমালোকে কি খাম বুলি ভাবিছা কৈ দিবা, মই ভাতটো লাহে লাহে যোগাৰ কৰো আৰু। নাই মা, ইয়াৰ ইমান সোনকালে ভোক নালাগে,
ইমান সময়ত ঘৰত মেগী চেগী এনেকুৱা খাই লয়হে আমাৰ ভাত খোৱা দেৰি যে ইয়াৰ পিছে সোনকালে খাম আৰু আপোনালোকে আকৌ সোনকালে খাই যে কিন্তু আপুনি বনাব নালাগে দেই ইমান দিন চোন আপুনি বনায়ে আছে এনে আপোনাৰ গা চা বেয়া হৈ থাকে এতিয়া মই থকা কেইদিন ময়ে বনাম আপোনালোকে কি খাব কৈ দিয়কচোন মই ধুনীয়াকে ভাত সাজ আজি বনাই দিওঁ আমাৰ মতেনো কি খাবা আৰু আমি আৰু ভাত দাইল আলু গুটি পিটিকা বেঙেনা পিটিকা এনেকুৱাবোৰে খাই থাকো আমাৰ মতে তোমালোকে ভাল নেপাবা বুজিছা আনি থোৱা আছে শাক চব্জি সকলো আছে বাৰীৰে দেউতাৰে আনি থৈছিলে তোমালোকে কি খোৱা সেইমতে বনাই লব পাৰিবা মা আমি সদায় তাত মাছ মাংস ডিম কিবা কিবি এইবিলাক বাহিৰৰ খানা খায়ে থকা হয় এতিয়া এইকেইদিন অকমান আপোনালোকৰ দৰে অকমান ভাল খানা খাওঁ বুলিহে ভাবিছো আজি নহলে ভাত কেৰেলা দেখিছো ভাত কেৰেলা আৰু আলু পিটিকাকে কৰো নে কি কয় আমাৰ ডেকা লৰাই আকৌ সেইবোৰ খাবনে নেখায় সুধি লোৱা খাম মায়ে সেই মোলে আলু ভাজি বনাই দিব নহয় মই আলু ভাজি খাই বৰ ভাল পাওঁ ইয়াক আৰু আলু ভাজি দি দিলে একো নালাগে আৰু ই মাছ মাংসও বৰটা নেখায় বাৰু আমাৰহে বৰ খোৱা হয় ঠিকেই কৈছে বিয়াই এইকেইদিন অকমান সেইবিলাকৰ পৰা আঁতৰি অলপ ভাল বস্তু খুৱাই ভাল দেই নহলে তাত থাকিলে আৰু সেই বাহিৰৰ হোটেলৰ পৰা মগোৱা তেল থকা মছলা থকা বস্তুবোৰে খাই থকা হয় হ'ব তেনেহলে তোমালোকে যেনেকে মন যায় যেনেকে ভাল দেখা বনোৱা আৰু আমাৰনো কি আৰু কিবা এটা পালেই হ'ল আৰু ঠিক আছে মা তেনেহলে আমাৰ ভাত দাইলতে আলু আৰু ভাত কেৰেলা দি দিম পিটিকা কৰিম আৰু ইয়ালে অকমান আলু ভাজি বনাই দিলে হৈ যাব ভালেই হ'ব দিয়া সদায় ইমান স্পাইচি খাই থকা হয় এইকেইদিন ইয়াত অকমান চিম্পুল খানাই খাওঁ তেতিয়াহে অকমান পেট চেট বিলাক শৰীৰবিলাক ভাল হ'ব বুজিছা তাকেতো মা মই আজি ককা আইতাৰ লগতে একেলগে ভাত খাম আৰু ককা আইতাৰ লগতে শুম দেই হ'ব শুবি দে ভালহে হ'ব তাত ইমান দেৰিলৈকে সাৰে থাক ইয়াত ককা আইতা সোনকালে হৈ তই সোনকালে শুব পাৰিবি আইতা মোক সাধু শুনাবানে তুমি মই কিতাপত পাইছো নহয় বুঢ়ী আই সাধু শুনাম মই শুনতো শুনাম দেই